সেউজীয়া চাহগছৰ দেশ অসম, সেউজীয়া সোণৰ দেশ অসম। চাহগছৰ এটিকলি দুটিপাতৰ মাজে মাজে গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা অসমৰ এগৰাকী অন্যতম শিল্পী হৈছে শিৱচৰণ দাস। আজি কিছু বছৰ আগতে তেখেত হঠাৎ এদিন আমাৰ মাজৰ পৰা নিখোজ হৈছিল। তেখেতৰ চাহগছৰ মাজে মাজে শীৰ্ষক সেই চিৰসেউজ গীতটি আজিও আমাৰ মাজত গুঞ্জৰিত হৈ আছে। চকুৰে কথা পাতি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়। চকুৰে কথা পাতি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়। মৰমে মৰম বুজি পায়, চাহগছৰ আঁৰত লুকাই দুয়ো দুয়োকে চাই, চকুৰে কথা পাতি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়। চাহগছৰ আঁৰত লুকাই দুয়ো দুয়োকে চাই, চকুৰে কথা পাতি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়, বুধুৱাৰ মৰমতে ৰশ্মি কমি যায়।
শিল্পীগৰাকীৰ নিখোজৰ বাতৰিয়ে সমগ্ৰ পৰিয়ালটোক শোকস্তব্ধ কৰি তুলিছিল। তেখেতৰ নিখোজ হোৱাৰ সেই সময়খিনিত পৰিবাৰে আৱেগবিহ্বল হৈ কৈছিল, তেখেতে 18 মে' মাহত মানে ৰাতিপুৱা কি কৰিলে যে শুই উঠি তো ৰাতিপুৱা চাহ খায়, কিন্তু চাহ একো নাখালে। তো মই ৰাতিপুৱা এই চব বিচনা তেখেতে ইয়াতে শুই থাকে, তো দেখিছোঁ এই চব বিচনা পৰা আছে আৰু এখন লেটাৰ এখন পালোঁ ইয়াত ফটককৈ। মই এইটো কি লেটাৰ চাওঁচোন বাৰু। লেটাৰখনত লিখিছে যে সোণাৰ দুলনা বেবী নাতি নাতিৰ যিমান আছো বোলে তহঁতে ভালকৈ থাক, মই ব্ৰহ্মপুত্ৰ নদীলৈ গুচি গৈছোঁ গংগা চৰণত। এইবিলাক লিখিছে লেটাৰখনত। আৰু তেখেতৰ মই নায়ে পোৱা দেখোন, তাৰ লগত দেখাছোঁ না নাই মোৰ লগত, এইটো লিখি গৈছিলে খালি। তাৰপিছত চব চাৰিওফালে খোজা হৈছে। আমি আশা কৰিম তেখেতে জীৱিত আছে, তেখেতে ক'ৰবাত হয়তো আছে, কিবা মনৰ দুখন মনৰ বেজাৰত বা অন্য কিবা সৃষ্টিৰাজি কামত হয়তো তেখেত আছে, আমি সেইটো আশা কৰিম। ঘৰততো তেনেকুৱা কোনো আপোনালোকৰ বা পৰিয়ালৰ লগত কোনো নাই। মই নাতিনীজনী আছিলোঁ, ল'ৰাটো যোৰহাটত আছিলে, 2 দিন পিছত আহিছেহি। আমি দুটাই নিজৰ মনতেই গুচি গ'ল। ৰাতি ধুনীয়াকৈ ভাত পানী খালে, শুলে, লেটাৰখন লিখি মনে গুচি গ'ল। মোক একো মাতো নলগালে। আমি দুটা হৈয়ে আছিলোঁ। আমি দুটাই ভালেই সংসাৰ কৰিছিলোঁ, ভালকৈ গান গাম, মই তুমি গান গোৱা ময়ো গান গাম, আমি দুটাই মিলি গান চান গাই ভাল দিনটো কাটিম। আমাৰ কি পেঞ্চনটো পায়ে আছোঁ, খাই আছোঁ, ধুনীয়া কামত ফূৰ্তিত থাকোঁ, আমি এইবিলাক কৰিয়ে থাকোঁ বোলে। তো কেতিয়াবা কি ঝোঁকাই তই গাচোঁ ময়ো গাম, কেতিয়া আমাৰতো ওলায়, এই বেছি দিন কথা নহয়। আমি সেনেকৈ কৰি দুটাই মিলিজুলিয়ে আছিলোঁ। আমি মানুহতো নাই, মোৰ নাতিনীজনী আছে, আমি দুটাই আছিলোঁ। শিল্পীগৰাকী নিখোজ হোৱাৰ পাছৰে পৰাই অসমৰ সংগীতপ্ৰেমী ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে আমাৰ প্ৰাণৰ শিল্পীগৰাকী পুনৰ আমাৰ মাজলৈ ঘূৰি আহি তেখেতৰ সেই চিৰসেউজ গীত অকলশৰীয়া মই এটি ছায়া গাই আমাক মোহিব বুলি। অকলে গাওঁ, অকলে শুনো, অকলে হৰিয়া মন এটি ছায়া, কিয় এৰি গলা মায়া, আজি যদি তুমি কাষত থকা হ'লে ক'লোহেঁতেন যাতনা, হৰিয়া মন এটি ছায়া। তুমি তো নুবুঝা বিষাদ
নুবুজা বিষাদর বেদনা কিয় যে কাঁদে আজি অকলে গাও অকলে খুলু অকলে হরিয়া মন এটি ছায়া কিয় এৰি গলা মায়া আজি যদি তুমি কাষত থকা হলোহেঁতেন যাতনা হৰিয়া মন এটি ছায়া অসমৰ আন এগৰাকী স্বনামধন্য শিল্পী অসম গৌৰৱ ৰাম চাচনিদেৱে শিৱচৰণ দাসৰ সম্পৰ্কত এনেদৰে কৈছিল। আমাৰ মনত পৰে শিৱচৰণ দাসে এই ৮০ দশকৰ আৰম্ভণিতে এটি গীত গায়, যিটো সকলোৱে জানে, অকলশৰীয়া মই এটি ছায়া। এই গীতটিৰে ধুবুৰীৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈকে উখল মাখলৰ সৃষ্টি কৰিছিল। শিৱচৰণ দাসৰ লগত মোৰ চিনাকি হয় এই ৭০ দশকতে, আৰু আমি দুয়ো একেলগে বহুতো মঞ্চত গীত পৰিৱেশন কৰিছোঁ। আৰু ক'ৰবাত তেওঁলৈ নিমন্ত্ৰণ আহিলে তেওঁ মোক সোধে যে তোমালৈ নিমন্ত্ৰণ আহিছে নেকি? মই ক'লোঁ আহিছে, কিন্তু মই বিশেষ কাৰণত যাব নোৱাৰোঁ। আৰু কেতিয়াবা নাহিলে মই কওঁ যে মই যাব নোৱাৰোঁ, মোলৈ কোনো খবৰ খাতি কৰা নাই, তুমি নিজেই যোৱা। আমি প্ৰায়ে যদিও দেখা সাক্ষাৎ নহয়, আমি টেলিফোনেৰে কথা পাতোঁ, ধেমালি কৰোঁ, আৰু বিভিন্ন অনুষ্ঠানত হোৱা আমাৰ এই সুখকৰ দিনবোৰ, আমাৰ ভাল লগা বা হাঁহি উঠা কথা এইবিলাক পাতি আমি বেছ ফূৰ্তি কৰোঁ। শিৱচৰণ দাস আমাৰ অতি প্ৰিয় শিল্পী। এটা নিবিড় সম্পৰ্ক আছিল তাহানিৰ পৰাই। সেই আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত কিমান যে গান, সুন্দৰ সুন্দৰ গানবোৰ গালে। আৰু মই গীটাৰ বজাইছিলোঁ বহুত গীতত, আৰু খুব টেলেণ্টেড, অতি প্ৰতিভাৱান আৰু নিৰহংকাৰ মানুহ, আৰু অমায়িক ব্যৱহাৰ, প্ৰচাৰ বিমুখ, খুব টেলেণ্টেড আছিলে। গোটেই অসমত জনপ্ৰিয় এগৰাকী শিল্পী শিৱচৰণ দাস বুলি ক'লে সেই গীতবোৰলৈ মনত পৰে, চিৰসেউজীয়া গীত। কিমান যে গীত গালে, আমি বজাইছিলোঁ সেইবোৰত। মই এতিয়া গাই দিওঁ অলপ। চাহ গছৰ আঁৰত লুকাই দুয়ো কেঁচাই। কি সুন্দৰ গাইছিলা তুমি। চাহ গছৰ আঁৰত লুকাই দুয়ো কেঁচাই, চকুৰে কথা পাতি যায়, বধুৱাৰ মৰমতে লক্ষ্মী পমি যায়, বধুৱাৰ মৰমতে লক্ষ্মী পমি যায়। এইটোৰ পিছত সিটো তোমাৰ হিট ছং, আজিও পাহৰা নাই মানুহে। অকলশৰীয়া মই এটি ছায়া, কিয় এৰি গলা মায়া, আজি যদি তুমি কাষত থকা হ'লে ক'লোহেঁতেন মোৰ যাতনা। শিৱচৰণ দাসৰ ওপৰত মই মানে ক'বলৈ পাই সুখীয়ে হৈছোঁ। তেওঁ ৭৪-৭৫ চনৰ কথা সেইটো, তেনেকুৱাতে তেওঁ অডিশ্যন পাছ কৰিছে ৰেডিঅ'ৰ। তেতিয়া আমি শিল্পী হিচাপে, আকাশবাণীৰ শিল্পী হিচাপে, মানে এই বিভাগীয় শিল্পী হিচাপে আমি অহা নাই তেতিয়া তেওঁ মানে বহুত আগৰ পৰাই, সেই চনৰ পৰাই তেওঁ গান গাইছে মানে। তেতিয়া অডিশ্যন পাছ কৰাৰ পিছতে তেওঁ সদায় লগ পাইছোঁ, ৰেডিঅ'লৈ আহে, মাত কথা ভাল, তেখেতৰ বৰ অমায়িক মানুহ আছিলে। প্ৰত্যেকটো কথাতেই মানে তেওঁ হাঁহি ধেমালিকৈ তেওঁ কটাইছিলে। আমাৰ লগত আহি বহে, ভালকৈ বজাবি দেই বোলে, মই যি গাওঁ খুব ভালকৈ বজাবি। তেওঁ মই মেণ্ডলিন বজাইছিলোঁ, কেতিয়াবা গীটাৰ বজাইছিলোঁ, হাঁহি ধেমালিকৈ বহুত ফূৰ্তিকৈ তেওঁৰ লগত আমি মানে বজোৱা মেলা কৰিছিলোঁ। তাৰপিছতে মোৰ ষ্টাফলৈ অহাৰ পিছতো তেওঁ কয়, বেছি পালমাৰি নবজাবি, ভালকৈ বজাবি দেই, খুব ভালকৈ বজাবি। মানে কথাবিলাক মনত পৰিলে এতিয়া খুব মানে বেয়া লাগে আৰু
তাৰপিছতে এবাৰ কেতিয়াবা আহি বহে, আজি মোৰ ৰেকৰ্ডিং আছে দেই, তই থাকিবি নাথাক? মই থাকিম, সেই তই থাকিব লাগিব, তই নাথাকিলে মই তোক টানি আনিম বোলে। এই ধৰণৰ কিছুমান কথা কৈছিলে তেওঁ। আজি কিছু বছৰ আগতে, বহুত বছৰ আগৰ কথা কোৱা নাই, এই কেইবছৰমানৰ আগৰ কথা, তেওঁ হাতত এখন ঢাৰি, নালিয়াপুল বজাৰলৈ আহি ঢাৰি এখন মানে কান্ধত তুলি লৈ গৈ আছে। তেওঁ মোক ক'লোঁ, এই শিৱচৰণ, এই ঢাৰিখন তই কেলৈ লৈছ? এই তই নুবুজিবি বোলে, ঢাৰিখন কি কামৰ কাৰণে লাগে? খুব হাঁহিছোঁ মই তেওঁ। সেই নাহাঁহিবি বোলে, মই ধেমালি কৰিলোঁ বোলে, এনেকৈ কৈছে। সেই তেনেকুৱা কিছুমান কথা আৰু মনত পৰিলে এতিয়া দুখো লাগিছে। তেওঁৰ লগত বহুত গানতো সংগত কৰিছোঁ, মই বহুত গানত সংগত কৰিছোঁ। তাৰপিছতে তেওঁৰ এই গানবিলাকতো ক'বই নালাগে, গানবিলাক জাকত জিলিকা গোটেই গানবিলাক আজিও জিলিকি আছে। তেওঁ মাজতে তাৰপিছত তেওঁক ক'লোঁ যে তই প্ৰগ্ৰাম এটা কৰিবি, আহিবি। তেওঁক লগ পাই কওঁ, এই আহিম দে, কিন্তু তেওঁক প্ৰগ্ৰাম দিলেও নাহে। তেওঁক কিমান বাৰ প্ৰগ্ৰাম দিয়া হৈছে, কিন্তু নহা হ'ল। পিছত কি খেলালে মানে মগজত ক'ব নোৱাৰোঁ আৰু। একালত তেওঁ বহুত প্ৰগ্ৰাম কৰিলে, ধুনীয়া সুন্দৰ গান আমি কিমান বজাইছোঁ তেওঁলোকৰ, কিমান গানত সংগত কৰিলোঁ। তাৰপিছতে তেওঁতো গানেই নোগোৱা হৈ থাকিলে। কিমান মানে আমি তেওঁক ৰিকুৱেষ্ট কৰাৰ পিছতো তেওঁ নাহে, তাৰপিছতো নহাই হৈ থাকিলে। এই আৰু কি ক'ম আৰু। শিৱচৰণ দাসে তেখেতৰ জীৱনক লৈ গোৱা আন এটি গীত আমি উপভোগ কৰোঁ, আহকচোন। তুমি কাষত থাকিলে মোৰ হৃদয় ৰঙীন হৈ ফুলে, মৰু চাহাৰাত তুমি মৰু দান, মনে তোমাক বিচাৰিলে, তুমি কাষত থাকিলে মোৰ হৃদয় ৰঙীন হৈ ফুলে। यार की मोनाना, यार की मोनाना, पथहारा মই ক্লান্ত পথি, পথহারা মই ক্লান্ত পথি, তোমার ফুলাতে জিরায়, তোমার ফুলাতে জিরায়, তুমি কাষত থাকিলে হৃদয় হৈ ফুলে, মৰু চাহাৰাত তুমি মৰু দান, মনে তোমাক বিচাৰিলে, তুমি কাষত থাকিলে হৃদয় হৈ ফুলে।
ছন্দ ভৰা গান ছন্দ ভৰা গান নীলিমা কাষে খাকি ৰব নীলিমা কাষে খাকি ৰব মিলন দুটি প্ৰাণ মিলন দুটি প্ৰাণ তুমি কাষত থাকিলে হৃদয় ৰঙীন হৈ ফুলে মৰু চাহাৰাত তুমি মৰু মনে তোমাক বিচাৰিলে মনে তোমাক বিচাৰিলে তুমি কাষত থাকিলে হৃদয় ৰঙীন হৈ ফুলে মৰু চাহাৰাত তুমি মৰু মনে তোমাক বিচাৰিলে মনে তোমাক বিচাৰিলে মনে তোমাক বিচাৰিলে মনে তোমাক বিচাৰিলে আমিও আন্তৰিকতাৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজলৈ ঘূৰি আহিব বুলি কামনা কৰিছোঁ।